ৰাজস্থানত বিহাৰীয়ে ৰাতিপুৱাৰ পৰা তিলপেৰা মেচিনটোৰ ওচৰত বহি আছে। তিলৰ তেলটোৰ সাংঘাতিক ডিমাণ্ড হে, অৰ্ডাৰো বহুত। ৰিচেণ্টলি যে মই ভোগালী মেলাখনত ষ্টলখন দিছিলো, তাত আমাৰ প্ৰায় আটাইবোৰ ষ্টকে শেষ হ'ল। এতিয়া আকৌ নতুনকৈ পেৰিবলগীয়া হৈছে। সম্পূৰ্ণ চিজনেল তেল, কোনো ধৰণৰ কেমিকেল বা অন্যান্য সামগ্ৰী মিহলি নোহোৱা বস্তু আজিকালি পাবলৈয়ে টান। আৰু এই তিলৰ তেলটো যিসকলে এবাৰ ইউজ কৰিছে বা অৰ্ডাৰ কৰিছে, তেওঁলোকে আকৌ ৰিপিট অৰ্ডাৰ মাৰিছে। সাংঘাতিক ভাল ৰিজাল্ট পাইছে তাৰমানে। আৰু তিলৰ তেলটো সম্পূৰ্ণ বিশুদ্ধ, ভালটো হ'বই দিয়কচোন, এনেকুৱা পিয়ৰ বস্তু আৰু আজিকালি ক'ত পায়। সেইকাৰণে ৰাতিপুৱাই গৈছে একদম বিহাৰী তিল পেৰিবলৈ। কাৰণ মই ষ্টলখন দিছিলো, মোৰ বা কি ভূতে ধৰিলে, ভোগালী মেলাখনত ষ্টল দিছিলো আৰু ইমান যে ভাল ৰেছপন্স পাম ভবাই নাছিলো। তাত মানে গোটেইখিনি ষ্টক শেষ হৈ গ'ল, অনলাইন অৰ্ডাৰখিনি লোৱা হৈ আছিলে, সেইবিলাক আমি ফুলফিলে কৰিব নোৱাৰিলো বা এতিয়া আমাৰ একেবাৰে ষ্টক নাই। সেইকাৰণে আৰু তাড়াতাড়ি গৈ সি গৈছে, এয়া ৰাতিপুৱাৰ পৰা তিলৰ তেল খোপাকে পেৰি আছে। যিহেতুকে তিল পেৰা মেচিন যিটো, এইটো আমাৰ নিজৰ নহয়, এয়া পেৰিবলৈ তাৰমানে নিজেই যাব লাগে, নহ'লে আৰু কিবা কিবি ঘটনা ঘটি যাব পাৰে নহয়। মানে সেয়ে আৰু 20 কেজি তিলৰ জেগাত আৰু কমকে দিব পাৰে বা এনেকুৱা বহুত ধৰণৰ কথা আহি পৰে। সেইকাৰণে নিজৰ মানুহ থাকিলে ভাল আৰু মিক্সিং বা অন্যান্য সমস্যা নহয়। সেইকাৰণে বিহাৰী নিজে গৈছে মানে গুৱাহাটীৰ পৰা, আৰু সি আহিব এতিয়া। মানে আমাৰ বহুত কিবা কিবি প্লানিং আছে অনাগত, চ' সি আহিব। মানে উপায় নাই তাৰমানে, মই গোটেইখিনি চম্ভালিব নোৱাৰো। আৰু ৰিচেণ্টলি যে মেলাখনৰ কাৰণে মোৰ একেবাৰে কঁকালৰ বিষ হৈ গ'ল। চ' সি ৰাতিপুৱাৰ পৰা তাৰ লগৰ আৰু ভায়েকহঁতৰ লগতে তাতে গৈছে, গৈ ধুনীয়াকৈ তিলখিনি পেৰিয়ে আনিছে। তিলখিনি পেৰিবলৈ যথেষ্ট সময় লাগে আৰু কোৱান্টিটিও যথেষ্ট লাগে। তাৰমানে 5-10 কেজি যদি তিল দিয়ে নহয়, এনেকে পেৰা নাযায়। মেচিনটো কিমান প্ৰকাণ্ড মেচিন হয়নে, সেইকাৰণে কমেও মানে 20-25 কেজি একবাৰত দিবই লাগে, তেতিয়াহে মানে তিল ওলাই আহে আৰু ভালকৈ পেৰি মেলি। আৰু এনেকৈ ধুনীয়াকৈ পেৰি থাকে। আৰু তাতে আৰু মেচিনটো যে ইয়াত অকল ক'লা তিলে পেৰা নহয় দেই, ইয়াত বগা তিলো পেৰে। এইবিলাক বগা তিল দেখিছেনে, এই বগা তিলৰ উপযোগিতা বহুত দেই, ইয়াৰো বহুত উপকাৰিতা আছে। মানে বিস্কিট চিস্কিট বনাবলৈ বগা তিলটো ব্যৱহাৰ কৰে, বা বহুত আচাৰতো মানে বগা তিলটো ব্যৱহাৰ কৰা দেখিছো মই ইয়াতে আমাৰ। চ' বগা তিলৰ উপকাৰিতাও বহুত বেছি, কিন্তু আমাৰ ঘৰত মানে বগা তিলৰ খেতি নহয় বা হোৱা নাই আজিলৈকে। সেইকাৰণে আৰু বগা তিলৰ আমি ইমান এতিয়া প্ৰডাকশ্যন নাই কাৰণে আমি ইমান ভিডিঅ'ও নবনাও বা তেনেকুৱা ধৰণৰ কথা। কিন্তু বগা তিলটো তাত যথেষ্ট পৰিমাণে খেতি হয় তাৰমানে। আৰু এই তিল পেৰা মেচিনটোৰ লগতে কেইবাটাও মেচিন আছে তাৰমানে, অকল তিলে যে তেওঁলোকে পেৰে তেনেকুৱা নহয়। এলমণ্ড, তাৰপিছত আপোনাৰ মুমফলি, যিটো টাইম পাছ বাদামটো যে, সেই বাদামটোৰো তেল মানে ইয়াত পেৰা হয়। আৰু মই মুমফলি আৰু এলমণ্ডৰ বাদামৰ তেলটো আনি বুলি ভাবিছো। অলৰেডি মই কৈছো তাতে মানে কেনেকুৱা টাইপৰ তেল হয়। মই অকণমান চেম্পলটো এবাৰ বিহাৰী হাতুৱাই অনাম তাৰমানে, তো চাওঁ কেনেকুৱা টাইপৰ ৰেছপন্স পাওঁ। যিহেতুকে পুৰা ফুল পিয়ৰ হয়, কোনো ধৰণৰ মিক্সিং বা একো নাই, আগতেও জনাইছো। আৰু যিসকলে ইতিমধ্যে ইউজ কৰিছে তেওঁলোকে গমেই পাইছে যে তিলটো যে এনেকুৱা তিল সঁচাকৈ পিয়ৰ যে, সেইটো মই বাৰে বাৰে কৈ থকাৰ মানে কোনো ধৰণৰ প্ৰয়োজন নাই। আৰু পিয়ৰ নহবনো কিয়, ৰাজস্থানত যথেষ্ট পৰিমাণৰ তিলৰ খেতি কৰা হয়। তাৰমানে বিঘাৰো যদি ওপৰত কিবা মাটি আছে, সেনেকুৱা ধৰণৰ খেতি হয়। তাৰমানে ইমানে খেতি হয়, চ' মিক্সিঙৰ কোনো প্ৰশ্নই আহি নপৰে। চ' তিলৰ যিটো কোৱালিটি হয়, খাবলৈ আমাৰ অসমৰ তিলটোৰ তুলনাত অকমান তিতা, কাৰণ তাৰ ৱেডাৰটো আৰু মাটি চইল খিনিৰ কাৰণে অকমান তিতাৰ নিচিনা হৈ যায়। কিন্তু তিলৰ যিটো কোৱালিটি হয় নহয়, বহুত ধুনীয়া হয়। আৰু স্কিনৰ কাৰণে, চুলিৰ কাৰণে আৰু গাঁঠিৰ বিষৰ কাৰণেও ভাল বুলি মই শুনিছো। তাৰমানে মোৰ কমেন্ট কৰে আচলতে যিসকলে ব্যৱহাৰ কৰিছে, মইতো নাজানোৱে যে তিলৰ তেলৰ ইমান গুণ আছিলে। চ' এনেকৈ আৰু এইটোৱে ঘানি হয়, ইয়াতে ধুনীয়াকৈ আমি পেৰি মেলি লৈ আনো বস্তুখিনি। আৰু এই ঘানিটো আমাৰ ঘৰৰ পৰা প্ৰায় আপোনাৰ 20-ৰ পৰা 25 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এয়া বিদাচৰত আছে এইটো ঘানি, ৰাজস্থানৰ বিদাচৰ নামৰ এখন সৰু অঞ্চলত আছে। চ' তাতে এনেকৈ পেৰি আনিব লগা হয়। আৰু আমি যেতিয়া পেকেজিং কৰো, পেকেজিং কৰাৰ পাছত আমি লিটাৰ বা ML চিষ্টেমত তিলখিনি আমি দিয়াৰ ব্যৱস্থা কৰো। কিন্তু এয়া দেখিছেনে, এনেকৈ ৱেট মেচিনত জোখে। আচলতে তিলখিনি আমি 60 কেজি 70 কেজি দিয়াৰ পাছত এনেকৈ ৱেট মেচিনত জুখিছে, কিমান তেল ওলাই। ৱেটৰ জৰিয়তেহে মানে তেওঁলোকে আমাক জনায় আৰু যে ইমানখিনি দিলে ইমানখিনি তেল ওলাই বুলি। আৰু তাত কিলো চিষ্টেম দেই, তেলটো তাত কিলো চিষ্টেমতে মানে বেচে বা কিলো চিষ্টেমত তেওঁলোকে কিনে বা তেনেকুৱা চিষ্টেম। লিকুইডটো হোৱাৰ পাছতো কিলো চিষ্টেমত হয় তাৰমানে, কিন্তু আমাৰ ইয়াত ML বা লিটাৰ চিষ্টেমত ন, সেইকাৰণে এনেকুৱা কিলোগ্ৰামৰ মেচিনটো আপোনালোকে দেখিবলৈ পাইছে। আৰু এয়া বগা তিল, যেতিয়া বিহাৰী গৈছিলে তাত এনেকুৱা বগা তিল পেৰি আছিলে। চ' সি অকমান ভিডিঅ' ল'লে আৰু বগা তিলটো দেখিছেনে ইমান ধুনীয়াকৈ তেওঁলোকে উলিয়াই আছে। আৰু তিলৰ মেচিনটো ওচৰখিনি এনেকুৱা জাবৰা টাইপৰ লাগে ন, কিন্তু নহয়, আচলতে ক'লা আৰু বগা মিক্স হৈ যায় ন। চ' এনেকুৱা টাইপৰ, এটা গেৰেজবোৰ কেনেকুৱা দেখিবলৈ, সেই তেনেকুৱাই আৰু ক'লা বস্তুটো য'তে থাকে অকমান লেতেৰাৰ নিচিনা ফিল হয় ন, কিন্তু নহয়, আচলতে তিলৰ কালাৰে এইটো। ত' ইমান বেছি চিন্তা কৰিবলগীয়া একো নাই। গুৱাহাটীৰ পৰা ৰাজস্থান এইটো কাৰণতে বিহাৰী যাব লগা হ'ল, কাৰণ আমাৰ তাতে খেতিত তিলবিলাক কমি গৈছিলে। কাৰণ ইমান আৰু তিল ক'ত পাব কওকচোন, যিমান ডিমাণ্ড কৰিছে মানুহে। চ' সেইকাৰণে তিলবোৰ যুগতাব লগা হ'ল, গোটাব লগা হ'ল। গোটোৱাৰ পাছতে তিলখিনি অকমান শুকালে, শুকোৱাৰ পাছত চাফা কৰিলে, মানে কিবা কিবি থাকে নহয় কাচৰা চাচৰা তিলত, মানে সেইবিলাক গোটেই চাফা কৰা হয়। ধুনীয়াকৈ ক্লিন কৰি এনেকৈ ঘানিটোত আনিছে। ঘানিত
অনাৰ পাছত আকৌ অকণমান চাফা কৰে কাপোৰেদি মুছে আৰু মুচাৰ পাছতে এনেকৈ তিল পেৰা মেচিনটোত দি দিয়ে মেচিনটোত দিয়াৰ পাছত এবাৰতে পেৰি কেতিয়াবা ওলাই নাহে আৰু মেচিনটো দিয়াৰ পাছতে এয়া দেখিছেনে অকণমান গৰম পানী দিছে যাতে তিলখিনি অকণমান ঢিলাৰ নিচিনা হৈ যায় অকণমান মইশ্চাৰাইজ হৈ যায় আৰু কি মইশ্চাৰাইজেশ্যন নে কি কয় সেইটো হৈ যায় চ' তেতিয়া মানে পেৰিবলৈ অকণমান ভাল হয় আৰু যিহেতুকে বহুত টান হৈ থাকে ন চ' অকণমান গৰম পানী উতলা গৰম পানী দিয়াৰ পাছতে ধুনীয়াকৈ মেল্ট হৈ যায় আৰু তিলখিনি মানে ধুনীয়াকৈ ঘূৰে তেতিয়া আৰু এনেকৈ তিলখিনি ওলাই আহে তাৰপিছত আকৌ অকণমান গৰম কৰে আৰু যিখিনি এক্সট্ৰা পাৰ্ট থাকে মানে আননেচেচাৰী লেতেৰাখিনি সেইখিনি পেলাই দিয়ে আৰু ধুনীয়াকৈ কোলা তিলখিনি ওলাই আহে আৰু এনেকৈ কেনত ফিল কৰে আৰু আমি গুৱাহাটীলৈ লৈ অনাৰ ব্যৱস্থা কৰোঁ চ' এনেকৈ আপোনালোকক আমি তিলৰ তেলটো বিতৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু যিসকলে ইউজ কৰিছে আপোনালোকক মই আগতেও কৈছোঁ সকলো ভিডিঅ'তে কৈ যাম আপোনালোকে ভাল পালেও বেয়া পালেও আপোনালোকৰ নিজৰ বহুমূলীয়া মন্তব্য ৰিভিউখিনি দিবলৈ আমাক চেষ্টা কৰিব আপোনালোকৰ ৰিভিউৱে আমাক মানে আৰু আগুৱাই যাবলৈ প্ৰেৰণা যোগায় এনেকৈ আৰু আমি যিমানখিনি ডিমাণ্ড লাভ কৰিছোঁ আমি তেনেকৈ ছাপ্লাই কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু আগলৈও কৰি যাম ৰাজস্থানততো প্ৰায় অঞ্চলে এনেকুৱা তিলপেৰা মেচিন উপলব্ধ মানে সকলোতে পায় কিন্তু আমি অকণমান আমাৰ ৰাজস্থানৰ ঘৰখনৰ পৰা প্ৰায় 20 পৰা 25 কিলোমিটাৰ দূৰত গৈহে মানে তিলখিনি পেৰাৰ ব্যৱস্থা কৰোঁ কাৰণ তাৰে মেচিনটোও ভাল হয় আৰু মানে অকণমান তেওঁলোক অকণমান বিশ্বাসযোগ্য আৰু আমাৰ লগত বহু আগৰ পৰাই আমাৰ ঘৰুৱা ৰিলেশ্যন এটা আছে সেইকাৰণে আমি তাতেই পেৰোঁ বিদাচৰ নামৰ এখন ঠাইত আমাৰ নেনিহাল হয় এই ঠাইখন মানে ইয়াতেই আৰু আগৰ পৰাই আমাৰ নানীহঁতে পেৰি থাকে কাৰণে আমিও তেওঁলোকৰ ৰেফাৰেঞ্চতে এইখিনি অঞ্চলত পেৰোঁ চ' সেয়াই আৰু আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ আৰু আগলৈ মই যেতিয়া ৰাজস্থানত যাম ন তেতিয়া মই ইয়াৰ ফুল ডিটেইল ভিডিঅ' দিম কাৰণ বিহাৰীয়ে জানে নহয় ইমান ভালকৈ কথা ক'ব নাজানে বা অসমীয়া তাৰ ইমান ভাল নহয় চ' সেইকাৰণে সি ধুনীয়াকৈ ক্লিপখিনি পঠিয়াই দিছে আৰু মই ভইচ অভাৰ দিছোঁ আৰু মই যেতিয়া মই ৰাজস্থান যাম তেতিয়া মই গোটেই প্ৰচেছটো ধুনীয়াকৈ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম বাকী ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই